ইউটিউব চেনেল বন্ধুসকল ৰেচন কাৰ্ডক লৈ সাধাৰণতে ৰেচন কাৰ্ড যিটো সাধাৰণতে ৰেচন কাৰ্ডক লৈ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ সাধাৰণতে ৰেচন কাৰ্ডৰ সকলোবোৰ হিতাধিকাৰীক সাধাৰণতে দিয়া হ'ব আৰু কোনটো জিলাত কিমান সাধাৰণতে ৰেচন কাৰ্ডক সাধাৰণতে নাম অন্তৰ্ভুক্ত কৰা হ'ব আৰু ইতিমধ্যে কিমান ৰেচন কাৰ্ড নতুনকৈ পাব আৰু ৰেচন কাৰ্ডৰ কাৰ কাৰ নাম সোমাব আৰু বহুত ভাল খবৰ জানুৱাৰী মাহৰ পৰাই চাউল পাব আৰু ৰেচন কাৰ্ডক লৈ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বিশদ ঘোষণা কৰিছে ইতিমধ্যে ৰেচন কাৰ্ডক লৈ সাধাৰণতে আৰু আপোনালোকৰ সাধাৰণতে যিটো আত্মসহায়ক গোটৰ পৰা যিটো 10,000 কোটি টকা দিয়া হ'ব সেইটো 10,000 কোটি টকা কেতিয়া পাব আৰু কেনেকৈ কি পইচা পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 10,000 টকা আত্মসহায়ক গোটৰ ওপৰত বিশদ ঘোষণা কৰিছে আৰু 2 লাখ 5 লাখ কোটি টকা যিটো সাধাৰণতে টকা দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা নিবনুৱাসকলক বা বেপাৰ বাণিজ্য কৰিবলৈ বা আপোনালোকৰ সাধাৰণতে এই 2 লাখ 5 লাখ 3 লাখ কোটি টকা কেতিয়া দিয়া হ'ব আৰু প্ৰথম কিস্তি আপোনালোকে সাধাৰণতে ভালকে সাধাৰণতে আপোনালোকে এই ব্যৱসায় কৰাৰ পিছত ব্যৱসায় কৰাৰ বাবে যি সাধাৰণতে 2 লাখ 5 লাখ কোটি টকা দিয়া হ'ব এইটো ভালকে চলাৰ পিছত বা ভালকে ব্যৱহাৰ কৰাৰ পিছত আকৌ সাধাৰণতে পুনৰ সাধাৰণতে টকা দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বিশদ ঘোষণা কৰিছে আপোনালোকৰ লাইভ প্ৰুফ সহকাৰে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম সকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে আৰু কি ব্যৱসায় কৰিবলৈ কিমান টকা পাব কি বছৰত দিয়া হ'ব আৰু আত্মসহায়ক গোটৰ বাবে 40 লাখ মহিলাক সাধাৰণতে 10,000 কোটি টকা দিয়া হ'ব আৰু আপোনালোকৰ সাধাৰণতে ৰেচন কাৰ্ডক লৈ কেইবাটাও বিশদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোক বেয়াকৈ কমেণ্ট কৰি তেওঁলোকক কৈছো বেয়াকৈ কমেণ্ট নকৰিব হাজাৰ মানুহে মোক সাপোৰ্ট কৰিছে বন্ধুসকল 100ৰ ভিতৰত 99% মানুহে মোক ভালেই পায় মোক সাপোৰ্ট কৰিছে আগন্তুক দিনক সাপোৰ্ট কৰিব মই আপোনাক মই প্ৰতিটো খবৰ ভাল খবৰ আপডেট দিম সঁচা আপডেট দিম ফেক আপডেট কেতিয়াও নিদিওঁ আৰু আপোনালোকে দুই এজন আছে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকে বেয়াকৈ কমেণ্ট কৰি থাকক কোনো মোৰ আহে নাযায় আৰু তেওঁলোকক মই কৈছো মোৰ ভিডিঅ' চাব নালাগে যিসকলে মোক বেয়া পায় বন্ধুসকল দুই এজন আছে আৰু সকলোৱে মোক কিন্তু ভালেই পায় সেইবাবে কৈছো সকলোৱে মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আপডেট দিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে আপোনালোকে নিজে চাব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ক্লিপ সহকাৰে দেখাই দিম সকলোৱে সাপোৰ্ট কৰিব আগন্তুক দিনক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লাইভ প্ৰুফ সহকাৰে চাই লওক গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলি 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত ল'ম মোৰ লক্ষ্য হ'ল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে
আমি এখন নতুন আঁচনি হাতত লৈছো এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ ফলটিত প্ৰতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্ৰাচীন পৰম্পৰাৰ গৰিমামণ্ডিত ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে পাহাৰৰ পৰা মামা মামীসকলে এই মেলালৈ আহি বিনিময় পথাৰে বস্তু ক্ৰয় বিক্ৰয় কৰা গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহিয়ান কৰি ৰাখিছে জাগিৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণৰ স্থলী মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাশিলা পাহাৰৰ ওপৰত থকা মন্দিৰ কানাই বৰশী বোৱা শিল গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটি পূৰ্ণ হৈ আছে অঞ্চলটোত থকা এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে ৰাজ্যৰ অৰ্থনৈতিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে জাগিৰোড অঞ্চলৰ মন্দিৰসমূহে আমাৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে দেওশাল মন্দিৰৰ আজি ধৰ্মীয় পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানত পৰিণত হৈছে গোভা ৰজাই এই মন্দিৰত পূজা পাতল কৰিছিল সীতা জখলা অসমৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা চিনাকি নাম আৰু অসমৰ ঘৰুৱা অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ ব্ৰহ্মপুত্ৰৰ বালিচৰ পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটন অতি জনপ্ৰিয় ঠাই অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল আহতগুৰিত ঊনবিংশ শতিকাত এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা স্মৃতি আমাৰ বাবে সদায় পাতস্মৰণীয় মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছো যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত সাইকেল ট্ৰেক নিৰ্মাণ হ'ল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল 750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল হিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ ছাপ পেলাইছিল আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলো চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি চৰকাৰী চাকৰি দিয়া পৰ্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত লবলৈ সক্ষম হৈছিলো আজি মই বিশ্বাস কৰো জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গল আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে মই ভাবো এয়া ধন্যবাদৰ পাত্ৰ মই নহয় আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ কাৰণ তেওঁলোকৰ আশীৰ্বাদতে আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিলো শ্ৰদ্ধাৰ ৰাইজ জাগিৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে আৰু কেইটামান দিনৰ ভিতৰতে
জাগিৰোডলৈ অসমৰ সৰ্ববৃহৎ বিনিয়োগৰ আটাইতকৈ ভাল খবৰ আহিব বুলি মই বিশ্বাস কৰোঁ জাগিৰোডত আহিবলগীয়া বিকাশৰ বতাহে সমগ্ৰ জাগিৰোড আৰু মধ্য অসমৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সভাতেই জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ এই টকা ব্যয় কৰি আমি সমগ্ৰ জাগিৰোড চহৰখনৰ আমি প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিম জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমছৈলৈকে এই সমগ্ৰ পথছোৱা ৬৬ কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ নৱগঠিত জাগিৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ও অন্তৰ্ভুক্ত হৈছে মই বিশ্বাস কৰোঁ আজিৰ পৰা 2 বছৰৰ ভিতৰত আমি মৰিগাঁও মেডিকেল কলেজখনো অসমবাসী ৰাইজলৈ আমি আগবঢ়াই দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমখনত এনেকে আগতে কেতিয়াও চিন্তা নকৰা অজস্ৰ উন্নয়নমূলক কাম আমি হাতত ল'বলৈ সক্ষম হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছোঁ যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছোঁ যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালোঁ আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালোঁ আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে
19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত লম মোৰ লক্ষ্য হল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো